ভুল পাছৱৰ্ড এটাই সাধাৰণ মোবাইল এটাই খোলা নাযায়, তেন্তে বেয়া কামেৰে ভাগ্যৰ দুৱাৰখন খুলিব বুলি কিয় ভাবিছে? মুৰ্গী এটাক কোনোবাই এদিন সুধিলে, মানুহে তোমাক জীয়াই থাকিবলৈ নিদিয়ে, কাটি কাটি খায়। মুৰ্গীটোৱে ক'লে, মানুহক জগাব বিচৰাৰ সকলৰ এনেকুৱা হয়েই। মৰাৰ পিছত কৰা প্ৰশংসা আৰু হৃদয় ভঙাৰ পিছত বিচৰা ক্ষমা দুয়োটাৰে কোনো মূল্য নাই। টকাই থকাৰ চাল চলন ধৰণকৰণ বদলাব পাৰে, কিন্তু বিচাৰ বুদ্ধি আৰু ভাগ্য বদলাব নোৱাৰে। জয়ী হ'বলৈ হ'লে অলপ হ'লেও পৰিব লাগিবই, কিয়নো জলকীয়া খোৱাৰ আচল মজা মিঠাই খোৱাৰ পিছতহে থাকে। আপোনাৰ ভৱিষ্যত সেইটোৱে বনাব যিটো আজি কৰিছে, সেইটোৱে নহয় যিটো আপুনি কালি কৰিব। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপিও মানুহে বেয়া পায়, আৰু কুলিয়েও কাকো ধন নিদিয়ে, তথাপি সকলোৱে ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে সদায় মনত ৰাখিব, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব পাৰিব। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব, কিয়নো আজিকালি মানুহবিলাক নিজৰ দুখতো ইমান দুখী নহয় যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়, কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। সম্বন্ধৰ ভুল ব্যৱহাৰ কেতিয়াও নকৰিব, কিয়নো জ্ঞানী লোক জীৱনত বাৰে বাৰে নাহে। ভাল সময় আৰু বেয়া সময় দুয়োটাৰে মহত্ব বেলেগ বেলেগ হয়। ভাল সময়ে আপোনাৰ বাস্তৱিকতা বিষয়ে মানুহক ক'ব, আৰু বেয়া সময়ে আপোনাক ক'ব মানুহৰ বাস্তৱিকতা কি। বৰ্তমান সময়ৰ কেইটামান তিতা লগা সত্য কথা। মানুহে দুখীয়াক এটকাও দান কৰিব নিবিচাৰে, কিন্তু ৱেটাৰক টিপছ দি গৰ্ব অনুভৱ কৰে। দুখীয়াৰ দোকানত চব্জি কিনিবলৈ মানুহে বেয়া পায়, কিন্তু শ্বপিং মলত বস্তু কিনি ষ্টেটাছ দি গৰ্ব অনুভৱ কৰে। ভনীজনীয়ে কিবা এটা বিচাৰিলে দিবলৈ বহুতেই 10 বাৰ ভাবে, কিন্তু প্ৰেমিকাই কিবা বিচাৰিলে হাঁহি মাৰি দিয়ে। নদী আৰু বিলত গা ধুবলৈ বহুতেই লাজ কৰে, কিন্তু ছুইমিং পুলত সাঁতোৰাটোক আকৌ ফেশ্বন বুলি কয়। আমাৰ সমাজত এনে কিছু লোক আছে যিয়ে মাক দেউতাকক পানী এগিলাচ দিবলৈ নিবিচাৰে, কিন্তু নেতা এজনৰ ওচৰত ৱেটাৰ হৈ পৰে। কিছুমান মানুহ এনেকুৱা আছে যিবোৰে গুৰুত্ব নিদিলে বেয়া পায়, কিন্তু গুৰুত্ব দিলেও মূৰত উঠি তাণ্ডৱ নৃত্য কৰিব বিচাৰে। ডাঙৰ মানুহক গুৰুত্ব দিয়াৰ লগতে সৰু সৰু মানুহবোৰকো বেছি গুৰুত্ব দিয়ক, কিয়নো শ্মশানলৈ সেই সকলেহে কান্ধত তুলি নিব, কিন্তু ডাঙৰ মানুহবোৰে চিধাই কাৰ লৈহে শ্মশানলৈ যাব। কাৰোবাক কথা কোৱাৰ আগতে বহুবাৰ ভাবিব, কিয়নো আজিকালি মানুহে হৃদয়েৰে নহয় মগজুৰে সম্বন্ধ ৰাখে। কাৰোবাৰ বেয়া দিনত হাঁহি ভুল নকৰিব, কিয় জানে? সময়ে চেহেৰা কেতিয়াও নাপাহৰে। জীৱনত সহজ সৰল হৈ লাভ নাই, কিয়নো যিমানেই সহজ সৰল হ'ব সিমানেই মানুহে হেঁচিবলৈ সুবিধা ল'ব। পৃথিৱীত ওপৰলৈ উঠিবলৈ ডাঙৰ ডিগ্ৰী নালাগে, কি লাগে জানে? মিঠা মাত আৰু ভাল ব্যৱহাৰ। এই দুয়োটাই মানুহক ৰজা বনাব পাৰে। মা দেউতাৰ জীৱন ল'ৰা ছোৱালীৰ জীৱন গঢ়োতেই পাৰ হৈ যায়, কিন্তু বহুত ল'ৰাই বিয়া পতাৰ পিছত কয়, মাই ৱাইফ ইজ মাই লাইফ। জীৱনত সেইটো সম্বন্ধই সঁচা যিটো সম্বন্ধই দ্বিতীয়জনৰ অনুপস্থিতিটো সন্মান দিয়ে। সফলতা পোৱা মহিলা সেইসকল নহয় যিয়ে ধন উপাৰ্জন কৰিব পাৰে। সফলতা পোৱা মহিলা সেইসকলহে যিয়ে ঘৰখন চম্ভালিব জানে আৰু নিজৰ মৰমেৰে ঘৰখনক স্বৰ্গ বনাব পাৰে। পৃথিৱীত থকা মানুহবোৰে টকা গণনা কৰি থাকে, আজি কিমান পালো আৰু কাইলৈ কিমান পাম,
কিন্তু ওপৰত বহি থকাজনে হাঁহে আৰু মানুহৰ আয়ুস হিচাপ কৰি থাকে। কালি কিমান আছিল আৰু আজি কিমান কমিল। পৃথিৱীত কোনো ইমান ধনী নহয় যে যিয়ে নিজৰ পাৰ হৈ যোৱা সময় কিনিব পাৰে, আৰু কোনো ইমানো দুখীয়া নহয় যে আহি থকা সময় বদলাব নোৱাৰে। দুদিনৰ জীৱন বন্ধুসকল, হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰা, সুখ দুখ ভগাই লৈ মানৱতাৰ পৰিচয় দিয়া। জীৱনত টকাটো উপাৰ্জন কৰিব লাগিবই বন্ধুসকল। টকাৰ লগতে আশীৰ্বাদো উপাৰ্জন কৰক। কিয় জানে, আশীৰ্বাদৰ শক্তিয়ে মানুহক মৰাৰ পিছতো জীয়াই ৰাখে। মানুহ সঁচাকৈ আচৰিত। ডুব গলে পানীকে দুখ দিয়ে, উজুতি খালে পাথৰক দুখ দিয়ে, আৰু কৰ্মৰ দুখ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুলটো কোনোদিনে দেখা নাপায়। অপমান বস্তুটো পলিথিনৰ দৰে, মাটিৰ তলত পুতি থলেও কিন্তু পচি নাযায়। মানুহ হবলৈ হলে মনুষ্যত্ব থকা দৰকাৰ। চালাকটো শিয়ালো হয়। মন কৰিবলগীয়া কথা, চোৰ যদি মূৰ্খ হয় তেন্তে কিছু মানুহৰহে চুৰ কৰে, আৰু যদি চোৰ শিক্ষিত হয় পুৰা জাতিৰ সম্পদেই চুৰ কৰে। মৰিবৰ কাৰণে অকণমান বিষ খালেই যথেষ্ট, কিন্তু বাচি থাকিবৰ বাবে অনেক বিষ হজম কৰিব লগা হয়। চিঞৰি চিঞৰি কন্দা বয়সটো গুচি গলে কষ্টৰ পৰিমাণো কিন্তু বাঢ়ি যায়। মা দেউতাৰ চকুত কেতিয়াও চকু পানী আহিব নিদিব, কাৰণ যিখন ঘৰৰ ছালত পানী পৰে সেই ঘৰ সোনকালেই ভাঙি যায়। এনে কিছুমান মানুহ আছে যিয়ে সন্মুখত মিঠা কয়, কিন্তু পিছত আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ উঠি পৰি লাগে। তেনে মানুহৰ পৰা সদায় বাচি চলিব। এদিন শ্ৰীকৃষ্ণই ৰাধাক সুধিলে, আপুনি মোক কিয় বিয়া নকৰালে? তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিলে যে আমাৰ এটা আত্মাৰ দুটা শৰীৰ। যদি মই তোমাক বিয়া কৰাওঁ তেনেহলে দেখোন নিজৰ শৰীৰটোকে বিয়া কৰোৱা হ'ব। এই কথাকেইটা মনত ৰাখক আৰু অহংকাৰ ত্যাগ কৰক। মানুহৰ নিজৰ বুলিবলৈ কি আছে? জন্ম আনে দিয়ে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, শেষ যাত্ৰাটো আনে নিয়ে। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। শুনক, অহংকাৰ কমাওক। নিজৰ হতাশাৰ কাৰণে আনক অপৰাধী নসজাব, বৰঞ্চ নিজক অপৰাধী সজাওক আনৰ পৰা অতিৰিক্ত আশা কৰাৰ কাৰণে। সৰল মনৰ মানুহবিলাক সকলো সময়তে ভাল ব্যৱহাৰৰ বাবে পাগল হয়। কোনোবাই বহুত আঘাত কৰাৰ পিছতো যদি দুটামান ভালকৈ কথা কয়, আগৰ আঘাতৰ কথা পাহৰি যায়। সকলো সময়তে আনৰ কল্যাণৰ বাবে চেষ্টা কৰক। তেতিয়া চাব, ওপৰৱালাই নিজেই থাকি আপোনাৰ কল্যাণ কৰিব। মানুহক তুমি যিমানেই উপকাৰ নকৰা কিয়, পিছত যদি সামান্য ভুল হয় সেই উপকাৰৰ কথা বিন্দু মাত্ৰও মনত নাৰাখে। সেইজনক মই কেতিয়াও কন্দা দেখা নাই, কিন্তু ক্ষমা দেখিছো। সেইজনেই হ'ল দেউতা। মানুহৰ জীৱনত যিটো বস্তু সকলোতকৈ বেছি থকাৰ প্ৰয়োজন সেইটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পাবলৈও মানুহক ধৈৰ্য লাগে, আৰু বেয়া সময় পাৰ কৰিবলৈও ধৈৰ্য লাগে। অতিৰিক্ত ভাল পোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহবোৰেই দিব।